গুৱাহাটী উত্তৰ গুৱাহাটী দলং সুন্দৰভাৱে প্ৰস্তুত হৈ উঠিছে উদ্বোধনৰ বাবে 2019 চনৰ 9 ফেব্ৰুৱাৰীত ইয়াৰ আধাৰশিলা হৈছিল। কাকতলীয়াভাৱে ফেব্ৰুৱাৰীতে ইয়াৰ উদ্বোধন হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়ালৈকে আহিব আৰু তেওঁ জিপে দিব। ইয়াত আমি পায়াৰ 3 আৰু 4 যিটো মিডিল পইণ্ট তালৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ যাম। তাৰ পৰা তেখেতে গোটেই দৃশ্যটো চাব আৰু ব্ৰিজখন উদ্বোধন কৰিব। উদ্বোধন কৰাৰ পিছত 1 মাৰ্চলৈকে ইয়াক আমি যোনে চাব আহে খোজকাঢ়িব আহে তেওঁলোকৰ কাৰণেই দিম। 1 মাৰ্চৰ পৰা আমি গাড়ী চলাম। কিন্তু এইটো নহয় যে ৰাতি যদি মানুহ নাথাকে কোনোবাই স্কুটাৰ এখন আনিব খুজিলে বাধা আছে তেনেকুৱা নহয়। কিন্তু ইয়াত যদি বহুত বেছি ট্ৰেফিক থাকে তেতিয়াহ'লে গাড়ী বন্ধ থাকিব। কিন্তু যদি বহুত মানুহ নাহে তেতিয়াহ'লে মানুহৰ লগতে গাড়ীও মাজে মাজে চলিব। কিন্তু প্ৰথম 2 দিন আমি অবজাৰ্ভ কৰিব। চেলফি টেলফিও মানুহে উঠিব পাৰিব। সকলো ইয়াতে খুব ধুনীয়া হৈছে আৰু এটা বহুত ডাঙৰ কাম এটা সম্পাদন হ'ল। মই যেনেকৈ লাইভত কৈ আছিলোঁ যে এই কামটো নেশ্যনেল হয়, হাইৱে অথৰিটি বা ৰেলৱে কৰা নাই, এইটো আমাৰ লোক নিৰ্মাণ বিভাগে কৰিছে। এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ সফলতা। এতিয়া কিমান সময়ৰ প্ৰয়োজন হ'ব? কাৰণ আগতে বহু সময় ঘূৰি যাবলগীয়া হয়। এতিয়াতো সময় নালাগে ৰিং এটাৰ বা এতিয়া ইয়াত সময় নালাগে। এইটোৱে ডাঙৰ বিপদ হৈছে যে একেবাৰে সময় নালাগে গৌৰীপুৰত উঠিবৰ কাৰণে। এতিয়া অলপ লাগিব কাৰণ ট্ৰাম্পেটখনৰ কাম চলি আছে। ট্ৰাম্পেটখন জুলাইত হৈ যাব। ইয়াতে উঠিলে মই ভাবোঁ গৌৰীপুৰ 3 মিনিট 7 মিনিট। গতিকে আপোনালোকে নিজে বুজি পাওক যে কিমান ডাঙৰ ডিষ্টেঞ্চ এটা কাভাৰ হৈ গৈছে। অকণমান খালি সকলোৱে দলঙেদি আহিলে শুক্লেশ্বৰ ঘাটত অলপ ভিৰ হ'ব। আমি ট্ৰেফিক প্লেন এটা কৰিছোঁ, লাহে লাহে সেইটো কাৰণে ঠিক ট্ৰেফিক প্লেন কৰিব লাগিব। কিন্তু যিহেতু বাছ আৰু ট্ৰাক নাহে সেইকাৰণে মই ভবা নাই বহুত বেছি হ'ব বুলি। প্ৰথম 1 মাহ হ'ব, কিন্তু তাৰপিছত লাহে লাহে আমি তাক কণ্ট্ৰল কৰিব। যদি টোল গেট বাছ আৰু ট্ৰাকৰ কাৰণে দিয়া টোল গেটত টোল ইমান ফিজ থাকিব যে কোনো বাছ ট্ৰাক নাহে। আমি যিহেতু অহাটো অফিচিয়েলি বন্ধ কৰিব নোৱাৰোঁ, গতিকে টোল ইমান থাকিব যে তেওঁলোকে আৰু সেইটো টোল দি ইয়াত নাহে। 14 তাৰিখৰ পাছত যিহেতু এইফালে গাড়ী 28 তাৰিখলৈকে চলাচল নহয়, সাধাৰণ লোকে ৱাকিং জোন হিচাপে ব্যৱহাৰ কৰিব। এইটো আমি ৱাকিং জোনেই দিছোঁ যে জাষ্ট টু এনজয়। চাইকেল চলাওক, গাড়ী চলাওক, তাৰ মটৰচাইকেলো আছে, লৈ যাওক। অলপ কেইটামান দিন এনজয় কৰক। কথাটো হ'ল সেইটো, কাৰণ এবাৰ গাড়ী চলিলেতো ইয়াত আৰু কোনো খোজকাঢ়িব নোৱাৰে। শৰাইঘাট ব্ৰিজততো আমি কেতিয়াও খোজকাঢ়িব নোৱাৰোঁ। গতিকে অকণমান যাৰ যাৰ এটা আৰু ইয়াৰ দলংখনৰ ভালকৈ মাজৰ পৰাই কামাখ্যা মাক চাই থাকিব আৰু সিটো ফালে খুব বেছি। আপুনি যেতিয়া বিকাশৰ কথা কয় বা বিকাশৰ প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছক যথেষ্ট সমালোচনা কৰে।